গুড মৰ্নিং। আজি মই পুৱাটো আৰম্ভ কৰিবলৈ লৈছোঁ। অতি সুন্দৰ পুৱা। এয়া মই মৰ্ণিং ৱাক কৰিবলৈ ওলাইছোঁ। 1 ঘণ্টা মই এইদৰেই প্ৰতিদিনাই মৰ্ণিং ৱাক কৰোঁ। প্ৰথমতে মই এয়া গ্ৰিল দৰ্জা খুলি লৈ মৰ্ণিং ৱাক কৰিবলৈ যাবলৈ ওলাইছোঁ। অতি সুন্দৰ পুৱা। আজি এটা স্পেচিয়েল ডেও, কাৰণ আমি জিলা মহিলা সমিতিৰ আজি গেট টুগেডাৰ, ইয়েৰ এণ্ডিং বুলি গেট টুগেডাৰ। তাৰপিছত মৰ্ণিং ৱাক কৰি আহি মই এয়া অলপ য়োগা কৰিলোঁ। আজি গেট টুগেডাৰত মোৰ ভাগত পৰিল মাছৰ স্পেচিয়েল, কাৰণ সকলোৱে কিবা নহয় কিবা বনাই আনি আমি গেট টুগেডাৰ প্ৰতিবাৰে পাতোঁ। যেতিয়াই মন যায় তেতিয়াই পাতোঁ। আৰু মোৰ আজি ভাগত পৰিল মাছ। এয়া মই মাছ বনালোঁ। সম্পূৰ্ণকৈ আপোনালোকক ভিডিঅ' দেখুওৱা নাই, মাছ বনোৱাৰ ৰেচিপি দেখুওৱা নাই। আৰু আমি সকলো আহি এয়া জিলা মহিলা সমিতিৰ অফিচত পাইছোঁহি। আৰু সুন্দৰ এটি বছৰ আমি পাৰ কৰিলোঁ। অতি মিলি জুলি আমি কিছুমান সামাজিক কাম কৰোঁ, আৰু সেই সামাজিক কাম আমি কিদৰে কৰিব লাগে ঘৰুৱাখিনি কৰাৰ উপৰিও মণিকা বাইদেৱে সুন্দৰ এটি আমাৰ পৃথিৱীত বিভিন্ন ধৰণৰ বেকগ্ৰাউণ্ড, বিভিন্ন সংস্কৃতি, ভাষা ইত্যাদি লৈ, ট্ৰেডিশ্যনছ এইবিলাক লৈ পেলাই আমাৰ বেলেগ বেলেগ চিন্তাধাৰা থাকে। সেই চিন্তাধাৰাবিলাকে আমাৰ জীৱনত প্ৰভাৱ পেলায়। আমি প্ৰভাৱান্বিত হওঁ, আৰু ক'ব নোৱাৰাকৈ আমি নিজৰ সম্পৰ্কত হওক, ঘৰখনৰ সম্পৰ্কত হওক, সমাজৰ সম্পৰ্কত হওক, দেশৰ সম্পৰ্কত হওক, পৃথিৱীখনৰ সম্পৰ্কত হওক, জন্ম সম্পৰ্কত হওক বা মৃত্যুৰ সম্পৰ্কত হওক, সমাজ কৰ্ম সম্পৰ্কত হওক, এনিথিং অফ দ্য ইউনিভাৰ্চ, এনিথিং আমি মানে নিজৰ দৃষ্টিভংগী এটা আমি গঢ়ি তোলোঁ, আৰু সেইমতে আমি আগবাঢ়ি যাওঁ। কিন্তু এটা শেষ শব্দ যিটো মই কৈছোঁ সমাজৰ কথা, এইটো ইজ ভেৰি ইম্পৰ্টেণ্ট, যে সমাজবাদী যিহেতু আমি থাকোঁ, গতিকে ঘৰখনত আমাৰ স্নেহ প্ৰীতিৰ সম্বন্ধ থাকে কাৰণে আমি যি ধৰণে যেনেকৈ নাথাকোঁ লাগিলে আমাৰ সমস্যা একো নাথাকে। কিন্তু সমাজত থাকিবলৈ হ'লে, ঘৰখনত থাকিবলৈ হ'লে যিদৰে আমাৰ বিভিন্ন মানসিকতাৰ ল'ৰা ছোৱালী প্ৰত্যেকৰ হয়তো জীৱনৰ দৰ্শন বেলেগ হ'ব পাৰে, বিশেষকৈ আজিকালিৰ যুগত, আধুনিক যুগত। গতিকে আমাৰ সেইকাৰণে কোৱা হয় যে লাইফটো হৈছে কি আমি আমাৰ কাৰণ সুখ আৰু দুখ, ৰোগ ব্যাধি এইবিলাক ঢেৰ আমাৰ থাকে। সৰহীবোৰ ওপৰত হেৰি হৈ পেলাই আমি মানে বিভিন্ন ধৰণৰ আমাৰ এতিয়া সমস্যা। সেইকাৰণে কৈছে যে আচলতে আমি জীৱনটোৰ যিহেতু জন্ম ল'লোঁ, গতিকে এই জীৱনটোৰ যিখিনি জীৱনৰ আমাৰ আয়ুস মানে কাল, সেই আয়ুসকালখিনি আমি যিমান পাৰোঁ সহজভাৱে কাকো মনত দুখ কষ্ট নিদিয়াকৈ মানে ব্যৱস্থাপনাটো এৰেঞ্জমেণ্টটো কৰিব লাগে। সেইধৰণে আমি চলিবলৈ এটা পৰিৱেশ ৰচনা কৰিব লাগে। আৰু এডজাষ্টমেণ্টৰ পইণ্টটো আহিলে কি, যে আচলতে আমি যিহেতু আমি বেলেগ বেলেগ বেকগ্ৰাউণ্ডত, বেলেগ বেলেগ পিতৃ মাতৃৰ বেলেগ বেলেগ ষ্টেটৰ পৰা আমি হেৰি হৈ জন্ম হওঁ, প্ৰত্যেকৰে মানে বংশানুক্ৰমিকভাৱে বিজ্ঞানসন্মতভাৱে মানে চবৰে জন্মৰ হেৰিটো বেলেগটো, জিনৰ কথা এটা থাকে। জিনৰ প্ৰকৃতি মতে প্ৰত্যেকৰে ভাল লগা বেয়া লগা প্ৰবৃত্তি, ইণ্টাৰেষ্ট, এই গোটেই বস্তুবোৰ বেলেগ হ'ব পাৰে। গতিকে সেইকাৰণে আমি এনেকুৱা ধৰণে ভাবিব নালাগিব যে মোৰ মতে ঘৰখন হ'ব লাগিব। ডিক্টেটৰশ্বিপ যিটো আমি খটুৱাও সাধাৰণতে বহুত ক্ষেত্ৰত, ডিক্টেটৰশ্বিপ শুড নট বি দেয়াৰ। আমাৰ কি হ'ব লাগিব, আমি এখন সমাজত যেতিয়া থাকিম, ঘৰখনত থাকিলেতো লাগেই যিদৰে এডজাষ্ট কৰিব লাগে সকলো কথাৰ লগত, ঠিক তেনেদৰে সমাজৰ ক্ষেত্ৰত কিন্তু অত্যন্ত সতৰ্কতাৰে আমি আমাৰ নিজৰ মানে অনুষ্ঠানটোৰ আদৰ্শ লক্ষ্য দৰ্শনটোক লৈ পেলাই আমি প্ৰত্যেক মেম্বাৰে প্ৰত্যেকৰ লগত যিটো সম্বন্ধ গঢ়ি তোলা হয়, সেই সম্বন্ধটো আমি মানে সমযোজনা এডজাষ্টমেণ্ট কৰাটো, আৰু মানে আমি ব্যৱস্থাপনাটো আমি মানে কৰিব লাগে। সমযোজনা আৰু এৰেঞ্জমেণ্ট এণ্ড এডজাষ্টমেণ্ট, এই দুটা বস্তু প্ৰিন্সিপল হিচাপে লৈ আচলতে আমি যদি আগবাঢ়ি যাওঁ, তেতিয়াহ'লে আমি ঘৰ এখনত যিদৰে আমাৰ মূল যিকেইটা লক্ষ্য, প্ৰত্যেকেই যেনে পৰিয়ালৰ সকলো
সুন্দৰকৈ ৰখা, সকলো শিক্ষিত হোৱা, সুস্বাস্থ্যৰ অধিকাৰী হওক, এই ধৰণৰ কথাবিলাক যিদৰে থাকে আমাৰ অনুষ্ঠান এটাত থাকিবলৈ হ'লে আমাৰ যিটো অনুষ্ঠানৰ মানে ফিলচফি, যিটো লক্ষ্য, যি উদ্দেশ্য লৈ পেলাই আমাৰ সমিতিখনে গঠন কৰা যায়, সেইখিনি মতে আমি প্ৰত্যেকেই মানে এৰেঞ্জ কৰিব লাগিব, পৰিৱেশ সেইটো সৃষ্টি কৰিবলৈ আৰু এডজাষ্টো কৰিব লাগিব। কাৰণ বেলেগ বেলেগ বেকগ্ৰাউণ্ডৰ পৰা আমি প্ৰত্যেকগৰাকী মহিলা বেলেগ বেলেগ বেকগ্ৰাউণ্ড, ফেমিলি বেকগ্ৰাউণ্ড কওঁ, শৈক্ষিক ক্ষেত্ৰত কওঁ, সমাজখনৰ ক্ষেত্ৰত কওঁ, যিখন সমাজত থাকোঁ ঘৰখনৰ কথা কওঁ, মানে আমি সেইধৰণে এডজাষ্ট কৰিব লাগিব। এতিয়া কিছুমান মানুহৰ উদাহৰণস্বৰূপে মই এটা এনেই দিছোঁ, এতিয়া কিছুমান মানুহৰ ঘৰৰ মুৰব্বীজন হয়তো অত্যন্ত মানে ৰিগৰাছ, অত্যন্ত ৰিজিড হ'ব পাৰে, কঠোৰ হ'ব পাৰে। গতিকে কঠোৰ মুৰব্বীজনৰ আণ্ডাৰত থকা ঘৰৰ মানুহখিনিৰ কথাখিনি যেনেকুৱা হ'ব, অকণমান লেনিয়েণ্ট চব ধৰণৰ, চবতে হাঁহেৰে দিলেও ৰাজি, মাহেৰে দিলেও ৰাজি ধৰণৰ হেড এজনৰ আণ্ডাৰত থাকিলে, যিজন আমি ঘৰখনৰ মানে গাৰ্জেন আৰু যিজনক আমি গণ্য কৰোঁ, সেইজন এনিবডি কেন বি হ'ব পাৰে। মাক, কাৰোবাৰ বাপেক নথকা ঘৰত মাক হ'ব পাৰে, বাপেক মাক আছে কিন্তু ককা দেউতা আইতা আছে, তেওঁলোক আমাৰ গাৰ্জেন হৈ পৰিব সেই মমেণ্টলৈকে। তেতিয়ালৈকে তেওঁলোকৰ মানে লাইকিংছ এণ্ড ডিছলাইকিংছত আমি বিজ্ঞানসন্মতভাৱে আৰু প্ৰকৃততে আমাৰ গোটেই পৰিয়ালটোৰ সুবিধাৰ কাৰণে, পৰিয়ালটোৰ মানে যাতে চলি যাবৰ কাৰণে সুগম হয় সকলো ব্যৱস্থা, তাৰ কাৰণে সেইধৰণে এডজাষ্ট কৰি যাব লাগিব। ইয়াৰ পিছত বিভা বাইদেৱে আমাৰ মুখ্য উপদেষ্টা বাইদেউ মৃদুলা বাইদেউক নিজৰ জীৱন কিদৰে আৰম্ভ কৰিছিলে, জীয়ৰী জীৱনৰ পৰা অতি সুন্দৰ নিউ জেনেৰেশ্যনৰ কাৰণে অতি আচৰিত লগা বাইদেৱে সুন্দৰকৈ উপস্থাপন কৰিছে। শুনকচোন, আচৰিত নালাগেনে বাৰু? কেৱল পঢ়িছিলোঁ দেই, পঢ়াটো মানে, আৰু দেউতাই মানে খুব মৰম কৰিছিলে। আৰু দেউতা বাগানৰ পৰা আহিলে মই চিঠি চিঠি খোজাই দিওঁ, দেউতাই টকা 10 টকা 2 টকা দিওঁ, সেইটো মানে দেউতাৰ নিয়ম। তাৰপিছতে মায়েতো কৰিবলৈ একো নকয়। তাৰপিছতে মই 20 বছৰত বিয়া হ'লোঁ। যেতিয়া মই বিয়া হ'লোঁ, বিয়া মানে কি কেনেকৈ হ'ল, মইতো কাকো কোনো দেখা নাই, এতিয়াও মোক দেখা নাই, ময়ো দেখা নাই। টেলিগ্ৰাম এখন দিলে, কাম চাম মেৰেজ ছেটেল অনলি 13 মাৰ্চ। মই তেতিয়া ফেব্ৰুৱাৰীৰ 26 তাৰিখে দিম, যিটোৱে টেলিগ্ৰাম দিছে। মই এডজাষ্ট কৰিবলৈ আচলতে একো পৰা নাই, ছোৱালীকালটো যে একোৱেই পৰা নাই। তাৰপিছতে তেতিয়া আৰু বিয়া কাৰ প্ৰশ্নটো আহিলে, দেউতা থাকে বাগানত, দাদাহঁত মোৰ চাকৰি কৰে। তাৰপিছতে দেউতা বাগানৰ পৰা শনিবাৰে সদায় আহে, সদায় শনিবাৰ তাৰপিছতে মই খুব কান্দিছোঁ। মই কান্দিছোঁ মানে কান্দিব লাগে বুলি নাজানো, চবেই বিয়া পাতিলে যে কান্দে। মাক সুধিছোঁ, মা কাৰ বিয়া? জানো পাই বোলে কোনোখন কাৰ বিয়া আহিছে, টেলিগ্ৰাম আহিছে শিৱসাগৰ। মোক দিছিলি নেকি ক'বলৈ? বোলে নাই দিয়া দেই, তই বি এ পাছ কৰিছোঁ, বিয়া তাই দিয়াটো বিয়া চিন্তা এনেকৈ ক'লে। মই হয় নেকি? বোলে এইটো কোৰ বিয়া? বোলে নহয় চাগে দাদাৰ বিয়া বোলে মাইনাতে। মই তাৰপিছত মই গৈ কাণত এৰি দিম, কাণত এৰি দি পেলাই দুৱাৰ চুকত কিনিব লাগে নহয়, আগৰ ছোৱালীবোৰ দেখোঁ ন তেনেকুৱা। দুৱাৰ চুকত বহি পেলাই মই দেৰগাঁও মানে মই নাজানো, মই দেখিছোঁতো তেনেকৈ কৈছে। তাৰপিছতে আহিলে, দেউতা আহিলে শনিবাৰে, আহি পেলাই দেউতাই ক'লে যে কাৰ বিয়া? দেউতাই ক'লে বোলো কাৰ বিয়া? এখন কোনে টেলিগ্ৰাম দিছে? কোন মানুহে টেলিগ্ৰাম কৰে? মোৰ ল'ৰা নে ছোৱালীৰ বিয়া ঠিক নাই, ক'ৰবাৰ পৰা টেলিগ্ৰাম এখন দিছে। মই টেলিগ্ৰাম দিলে মই ছোৱালী বা ল'ৰাক বিয়া নাপাতোঁ। তাৰপৰা তেতিয়া আমি আৰু দেউতাই তাৰমানে নাই দিয়া। তথাপিতো দেউতাই ক'লে কাইলৈ ৰাতিপুৱা, দেউতা মানে বহুত ভাবি আছে দেই, দেউতাই ক'লে যে ওলাবি, মোৰ দাদা এজনে ক'লে অডিট কৰে তেওঁ, ওলাবি যে কাইলৈ শিৱসাগৰত এই মানুহটো কোন? ককাই ওলাবি। দেউতাই ক'লেও ওলাম, ঠিক আছে ওলাম। দেউতাহঁতে আগৰ ছোৱালী দিবলৈ গ'লে বেগ এটা থাকে ন, ছাতি এটা থাকে, এই যে ডিঙি এনেকুৱা ছাতি এটা থাকে। ছোৱালী দিবলৈ গ'লে আগৰ বাপেকবোৰে তেনেকৈ দিয়ে, আমি দেখিছোঁ, মোক দুজনী বাইদেউ দিছে তেনেকেই।
তাৰপিছত গ'ল আকৌ শিৱসাগৰ দলঙৰ গুৰিতে নামিলে বাছতে আহিছে তেতিয়াতো গাড়ী নাই বাছ আছে তাৰপিছতে আহিলে আহি পেলাই সেইকেইটা সুধিলে এই বোলে অমূল্য বৰুৱা চিনি পায়নে বোলে অঁ চিনি পাওঁ কোন তেখেত বোলে উকিল মোক এই মানুহজনে এইখন কাগজ দেউতাই দেখুৱাই দিছে এইখন দিছে বোলে কি কথা জানেনে বোলে আমিতো নাজানো এই মানুহ ঘৰলৈ যাওঁ মানুহ ঘৰ এনেকৈ দেউতাখন গৈ থাকোঁতে আৰু এবাৰ চিনাকি মানুহ থাকে তাত সোমালে ল'ৰাজনে ক'লে যে অমূল্য বৰুৱা হয়তো চোকা মানুহ কিন্তু দেই আপোনালোক জানে খাব কথা বতৰা পাতোঁতে সাৱধানে পাতিব দেউতাই ক'লে মোক সেইবোৰ শিকাব নালাগে মই জানো দেউতা মানে আগৰ দিনৰ মানুহবোৰ অলপমান হেৰি আছিলতো দেউতা এনেও বাগানত কাম মানে অলপ নিজৰ হেৰিটো থাকে তাৰপিছতে গ'ল মাজুদাৰ ঘৰলৈ মাজুদাৰ ঘৰত কলিং বেল দিলে শুনি আমনি লাগিছে নি তাৰপিছত কলিং বেল দিলে ওলালে মাজুদা মোৰ দাদাও গৈছে মাজুদা মোৰজনো মাজুদাই গৈছে দেউতাৰ তাৰপিছতে এনেকৈ ক'লে হেৰি এই অমূল্য বৰুৱা বুলি মানুহ ঘৰ চিনি পায় নেকি আপুনি মানুহজন বোলে পাওঁ কোনজন কওকচোন এইটোৱে ঘৰ বুলি মোক দেখুৱাই দিছে মাজুদাই ক'লে ময়ে অমূল্য বৰুৱা তেনেকেই কয় তেতিয়া মাজুদাই ক'লে আহক আহক এইখন টেলিগ্ৰাম বোলে কেলৈ দিছিলে আপুনি কাক বিয়া কৰে কাক কোন ছোৱালী নে ল'ৰা বিয়া কাক বিয়া পাতিছে নহয় আপুনি আহকচোন বহক আপোনাৰ লগত কথা পাতিব লাগে কথা পাতক কিন্তু আপুনি মই ছোৱালী নোচোৱাকৈ মই ল'ৰা নোচোৱাকৈ মই কাৰো মোৰ ছোৱালীলৈ বিয়া নিদিওঁ আৰু মই ল'ৰা ছোৱালী নোচোৱাকৈ ল'ৰা ছোৱালী নাম বোলে আপুনি বহক ইমান এতিয়া আমাৰ খোৱা বোৱা পৰ্ব আৰম্ভ হ'ল এয়া সকলোৱে খাবলৈ বহিছে বহুত সুন্দৰ এটি দিন পাৰ কৰিলোঁ অনাগত দিনো নতুন বছৰ সকলোৰে মংগল কামনা কৰিছোঁ আৰু এইদৰে আমি সদায় মিলা প্ৰীতিৰে এনেদৰে মৰম চেনেহৰ মাজত আমি দিনবিলাক পাৰ কৰি সমাজৰ কাম কৰি যাম বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ অতি সুন্দৰ মুহূৰ্ত সকলোলৈকে ধন্যবাদ জনাই আৰু আপোনালোকক পুনৰ ধন্যবাদ জনাইছোঁ মোৰ এই সুন্দৰ ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকক নতুন বছৰৰ শুভেচ্ছা আমাৰ ফালৰ পৰা জনাইছোঁ আৰু পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি মই ব্লগটো ইমানতে সামৰিলোঁ ধন্যবাদ